টেক অফ এমএচ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি 12 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ অৱশেষত কাৰ্যকৰী হ'ল সম্পূৰ্ণৰূপে নিষিদ্ধ গুটকা বিড়ি চিগাৰেট সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটকা বিড়ি চিগাৰেটৰ বিক্ৰী কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটকা জাতীয় সামগ্ৰী সকলোৱে আচৰিত ডাঙৰ সিদ্ধান্ত চৰকাৰৰ ৰজনীগন্ধা চিগনেচাৰকে আদি কৰি বিক্ৰী বন্ধ চিগাৰেটৰ উৰিষ্যা চৰকাৰৰ দপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত উৎপাদন পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটকা বিড়ি চিগাৰেটৰ বিক্ৰী স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰে অধিসূচনা কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটকা জাতীয় সামগ্ৰী উৰিষ্যা চৰকাৰৰ দপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হ'ল ঐতিহাসিক বাবৰি মছজিদ নিৰ্মাণৰ কাম হাজাৰ হাজাৰ মুছলমানৰ শ্ৰমদান ৰমজান মাহৰ পূৰ্বে আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম লাখ লাখ মুছলমানে শ্ৰমদান কৰিলে নিৰ্মাণ কাৰ্যত 12,000 মুছলমানে একেলগে পাঠ কৰিলে কোৰআন পশ্চিম বংগত হুমায়ুন কবিৰৰ নেতৃত্বত চলিছে মছজিদ নিৰ্মাণৰ কাম এই পৰ্যন্ত লাখ লাখ মুছলমানে দান দিছে কোটি কোটি টকা পূৰ্বৰ বাবৰি মছজিদৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা হ'ব নতুন বাবৰি মছজিদ উৎফুল্লিত হৈ পৰিছে দেশৰ মুছলমান ৰমজান মাহৰ পূৰ্বে আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন এছাৰত আৰু বহু নাম কৰ্তন হ'ব আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰীৰ এছাৰত নাম কৰ্তন 2,43,485 গৰাকী ভোটাৰৰ নাম সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম বিন্নাকান্দি হোজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম লখিমপুৰৰ 5 সমষ্টিৰ বাদ পৰিল 50,252 গৰাকী ভোটাৰ বিজেপি কৰ্মকৰ্তাৰ অভিযোগৰ ভিত্তিত অবৈধ ভোটাৰৰ নাম কৰ্তন অসম চুক্তিৰ পিছত প্ৰথমবাৰলৈ ইমান সন্দেহযুক্ত লোকৰ নাম কৰ্তন মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ কৰক মাত্ৰ এটা কাম ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ এটা মাত্ৰ কাম কৰিলে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 200 টকা ৰাজ সাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 200 টকাৰ ৰাজ সাহায্য পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা শীঘ্ৰেই একাউণ্টৰ সৈতে লিংক কৰক আধাৰ অন্যথা নাপাব ধন 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব তো এইকেইটাই আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ এমএচ